Hello friends, welcome back to our channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকক কেইটামান প্ৰশ্ন উত্তৰ ক'বলৈ গৈ আছো। যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে। বলক তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কেইখন বৈঠক বহিছিল? উত্তৰ হৈছে 11খন। 11খন বৈঠক বহিছিল। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? উত্তৰ হৈছে ইংলেণ্ড। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰটো হৈছে 1946 চনত। কেবিনেট মিছন ভাৰতলৈ 1946 চনত আহিছিল। ইংলেণ্ডৰ উচ্চ সদনক কি বুলি কোৱা হয়? উত্তৰ হৈছে হাউচ অৱ লৰ্ডছ। ইংলেণ্ডৰ উচ্চ সদনক হাউচ অৱ লৰ্ডছ বুলি কোৱা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰধানজনক কি বুলি কোৱা হয়? উত্তৰটো হৈছে ৰাষ্ট্ৰপতি বুলি কোৱা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰধানজনক ৰাষ্ট্ৰপতি বুলি কোৱা হয়। আমেৰিকাত সংসদক কি বুলি কোৱা হয়? উত্তৰটো হৈছে কংগ্ৰেছ বুলি কোৱা হয়। আমেৰিকাত সংসদক কংগ্ৰেছ বুলি কোৱা হয়। ভাৰতৰ সংসদত কেইখন সদন আছে? উত্তৰ হৈছে 2খন সদন আছে। ভাৰতৰ সংসদত 2খন সদন আছে। ভাৰতৰ উচ্চ সদন কোনখন? উত্তৰ হৈছে ৰাজ্যসভা। ভাৰতৰ উচ্চ সদনখন হৈছে ৰাজ্যসভা। ভাৰতৰ নিম্ন সদন কোনখন? উত্তৰ হৈছে লোকসভা। ভাৰতৰ নিম্ন সদন লোকসভা। সংসদ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি? উত্তৰ হৈছে পাৰ্লিয়ামেণ্ট। সংসদ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে পাৰ্লিয়ামেণ্ট। ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল? উত্তৰটো হৈছে 1950 চনৰ 26 জানুৱাৰী তাৰিখে। ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল। জন গণ মন ৰাষ্ট্ৰীয় সংগীতটো ৰাষ্ট্ৰীয় সংগীত হিচাপে কোন চনৰ কোন তাৰিখে গ্ৰহণ কৰা হৈছিল? উত্তৰটো হৈছে 1950 চনৰ 26 জানুৱাৰী তাৰিখে।
জনগণ মন ৰাষ্ট্ৰীয় সংগীতটো ৰাষ্ট্ৰীয় সংগীত হিচাপে 1950 চনৰ 24 জানুৱাৰী তাৰিখে গ্ৰহণ কৰা হৈছিল। ভাৰতৰ প্ৰথম গণতন্ত্ৰ দিৱস কোন চনত পালন কৰা হৈছিল? উত্তৰটো হৈছে 1950 চনত। ভাৰতৰ প্ৰথম গণতন্ত্ৰ দিৱস 1950 চনত পালন কৰা হৈছিল। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰটো হৈছে প্ৰতিভা পাটিল। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল আছিল। ভাৰতীয় সংবিধানখন কেতিয়া সদনত গৃহীত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সদনত গৃহীত হৈছিল। 1950 চনত গণতন্ত্ৰ দিৱসৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 1950 চনত গণতন্ত্ৰ দিৱসৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে কিমান দিন সময় লাগিছিল? উত্তৰ হৈছে 2 বছৰ 11 মাহ 18 দিন। ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? উত্তৰটো হৈছে 395টা। ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ আছে। ভাৰতীয় চৰকাৰী ভাষা আইন কেতিয়া গৃহীত হয়? উত্তৰ হৈছে 1983 চনত। ভাৰতীয় চৰকাৰী ভাষা আইন 1983 চনত গৃহীত হয়। গণতন্ত্ৰ মানে কি? উত্তৰ হৈছে ৰাইজৰ শাসন বা জনগণৰ শাসন। গণতন্ত্ৰ মানে হৈছে ৰাইজৰ শাসন বা জনগণৰ শাসন। গণতন্ত্ৰ দিৱসৰ আন এটা নাম কি? উত্তৰটো হৈছে গণৰাজ্য দিৱস। গণতন্ত্ৰ দিৱসৰ আন এটা নাম গণৰাজ্য দিৱস। ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? উত্তৰটো হৈছে 1950 চনৰ 26 জানুৱাৰী। ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হয়। ভাৰতীয় সংবিধানত কেইটা অনুসূচী আছে?
উত্তৰ হৈছে 10টা। ভাৰতীয় সংবিধানত 10টা অনুসূচী আছে। ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল? উত্তৰটো হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰ ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি আছিল। মহাত্মা গান্ধীয়ে কেতিয়া ভাৰতীয় সংবিধানৰ বাবে দাবী উত্থাপন কৰিছিল? উত্তৰ হৈছে 1922 চনত। মহাত্মা গান্ধীয়ে 1922 চনত ভাৰতীয় সংবিধানৰ বাবে দাবী উত্থাপন কৰিছিল। 2022 চনৰ গণতন্ত্ৰ দিৱস কিমান সংখ্যক গণতন্ত্ৰ দিৱস? উত্তৰ হৈছে 73 সংখ্যক গণতন্ত্ৰ দিৱস। 2022 চনৰ গণতন্ত্ৰ দিৱস 73 সংখ্যক গণতন্ত্ৰ দিৱস। কেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল? উত্তৰ হৈছে 1947 চনৰ 15 আগষ্টৰ দিনা। ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টৰ দিনা স্বাধীনতা লাভ কৰিছিল। ভাৰতবৰ্ষত ব্ৰিটিছে কিমান বছৰ শাসন কৰিছিল? উত্তৰ হৈছে 190 বছৰ শাসন কৰিছিল। ভাৰতবৰ্ষত ব্ৰিটিছে 190 বছৰ শাসন কৰিছিল। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ হৈছে লৰ্ড মাউণ্টবেটেন। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেন আছিল। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ হৈছে পণ্ডিত জৱাহৰলাল নেহৰু। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু আছিল। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ মানে কি? বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে যিবিলাক ৰাষ্ট্ৰত কোনো চৰকাৰী ধৰ্ম নাথাকে আৰু চৰকাৰে ধৰ্মক লৈ কোনো ধৰণৰ বৈষম্য নাৰাখে বা কোনো ধৰ্মৰ প্ৰতি বিশেষভাৱে অনুগ্ৰহ প্ৰদৰ্শন নকৰে, তেনে ৰাষ্ট্ৰকে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ মানে হৈছে যিবিলাক ৰাষ্ট্ৰত কোনো চৰকাৰী ধৰ্ম নাথাকে আৰু চৰকাৰে ধৰ্মক লৈ কোনো ধৰণৰ বৈষম্য নাৰাখে বা কোনো ধৰ্মৰ প্ৰতি বিশেষভাৱে অনুগ্ৰহ প্ৰদৰ্শন নকৰে, তেনে ৰাষ্ট্ৰকে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়। সমাজবাদী ৰাষ্ট্ৰ মানে কি? বন্ধুসকল, উত্তৰটো হৈছে জনসাধাৰণৰ মাজত আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানৰ বিষয়ত কোনো ধৰণৰ বৈষম্য নথকা আৰু জাতীয় আয়ৰ সমবিতৰণেৰে মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা কৰিব বিচৰা ৰাষ্ট্ৰই হৈছে সমাজবাদী ৰাষ্ট্ৰ। জনসাধাৰণৰ মাজত আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানৰ বিষয়ত কোনো ধৰণৰ বৈষম্য নথকা আৰু জাতীয় আয়ৰ সমবিতৰণেৰে মিশ্ৰ অৰ্থনীতিৰ
জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা কৰিব বিচৰা ৰাষ্ট্ৰই হৈছে সমাজবাদী ৰাষ্ট্ৰ। ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ৰ ভিতৰত গাই শেষ কৰিব লাগে? বন্ধুসকল, উত্তৰটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডত গাই শেষ কৰিব লাগে। ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডত গাই শেষ কৰিব লাগে। যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা? উত্তৰটো হৈছে যুক্তৰাষ্ট্ৰ হৈছে পাৰস্পৰিক চুক্তি অথবা সন্ধিৰ দ্বাৰা সন্মিলিত হোৱা একাধিক ৰাষ্ট্ৰ বা ৰাজ্যৰ একোটা গোট বা তেনেধৰণে গঠিত হোৱা এক বৃহত্তৰ ৰাষ্ট্ৰ। যুক্তৰাষ্ট্ৰ হৈছে পাৰস্পৰিক চুক্তি অথবা সন্ধিৰ দ্বাৰা সন্মিলিত হোৱা একাধিক ৰাষ্ট্ৰ বা ৰাজ্যৰ একোটা গোট বা তেনেধৰণে গঠিত হোৱা এক বৃহত্তৰ ৰাষ্ট্ৰ। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক কোৱা হয়? উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। সংবিধান বুলিলে কি বুজা? বন্ধুসকল, উত্তৰটো হৈছে ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু ইয়াৰ নাগৰিকসকলৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয়। ৰাষ্ট্ৰ পৰিচালনাৰ বাবে দৰকাৰী এই নীতি নিয়ম আৰু আইন কানুন সমূহকে সংবিধান বোলে। ভাৰতত ইংৰাজী শিক্ষা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হৈছে ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙে ভাৰতত ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰে। ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙে ভাৰতত ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰে। সাৰ্বভৌম মানে কি? উত্তৰটো হৈছে সাৰ্বভৌম মানে সৰ্বোচ্চ ক্ষমতা থকা বা স্বাধীন। যেতিয়া এখন ৰাষ্ট্ৰ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় তেতিয়া সেই ৰাষ্ট্ৰখনক সাৰ্বভৌম ৰাষ্ট্ৰ বুলি কোৱা হয়। সাৰ্বভৌম মানে সৰ্বোচ্চ ক্ষমতা থকা বা স্বাধীন। যেতিয়া এখন ৰাষ্ট্ৰ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় তেতিয়া সেই ৰাষ্ট্ৰখনক সাৰ্বভৌম ৰাষ্ট্ৰ বুলি কোৱা হয়। প্ৰজাতন্ত্ৰ বা গণৰাজ্য মানে কি? উত্তৰটো হৈছে যি ব্যৱস্থাত ৰাষ্ট্ৰ এখনৰ ৰাষ্ট্ৰপ্ৰধানৰ ক্ষেত্ৰত বংশানুক্ৰমিক ব্যৱস্থা নাথাকে, বৰঞ্চ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তিহে হয়, তেনে ব্যৱস্থাকে প্ৰজাতন্ত্ৰ বা গণৰাজ্য বুলি কোৱা হয়। প্ৰজাতন্ত্ৰ বা গণৰাজ্য মানে হৈছে যি ব্যৱস্থাত ৰাষ্ট্ৰ এখনৰ ৰাষ্ট্ৰপ্ৰধানৰ ক্ষেত্ৰত বংশানুক্ৰমিক ব্যৱস্থা নাথাকে, বৰঞ্চ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তিহে হয়, তেনে ব্যৱস্থাকে প্ৰজাতন্ত্ৰ বা গণৰাজ্য বুলি কোৱা হয়। গণতান্ত্ৰিক শব্দটোৱে কি বুজায়? উত্তৰ হৈছে গণতান্ত্ৰিক শব্দটোৱে এক ধৰণৰ শাসন ব্যৱস্থাক বুজায়, যি শাসন ব্যৱস্থাত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিৰ দ্বাৰা শাসন ব্যৱস্থা পৰিচালিত হয়। গণতান্ত্ৰিক শব্দটোৱে এক ধৰণৰ শাসন ব্যৱস্থাক বুজায়, যি শাসন ব্যৱস্থাত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিৰ দ্বাৰা শাসন ব্যৱস্থা পৰিচালিত হয়। যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।